ভাৰত পাকিস্তানৰ যুদ্ধ চলি থকাৰ সময়তে যদিও এতিয়া সাময়িকভাৱে যুদ্ধবিৰতি হৈছে, কিন্তু এই মুহূৰ্তত বিজেপিৰ মধ্যপ্ৰদেশৰ এগৰাকী মন্ত্ৰী বিজয় শাহ তেখেতে আমাৰ এগৰাকী সামৰিক বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীৰ ওপৰত তেওঁ সন্ত্ৰাসবাদীৰ ভগ্নী বুলি যি ধৰণৰ এটা মন্তব্য কৰিছে, এই মন্তব্যটোৱে গোটেই আমাৰ দেশত আমাৰ সামৰিক বাহিনীৰ প্ৰতি আমাৰ এটা সাংঘাতিক এটা অপমানসূচক হৈছে। সৈনিকসকলৰ প্ৰতি সাংঘাতিক এটা ডিমৰেলাইজিং এটা ইম্পেক্ট হৈছে। আৰু সবতকৈ ডাঙৰ কথা যে যিটো সময়ত আমাৰ গোটেই দেশবাসী সকলোবিলাক দল মত বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমি সকলো একত্ৰিত হৈছোঁ, আৰু সকলোবিলাক বিৰোধী ৰাজনৈতিক দলেও সকলোবিলাক দলীয় চিন্তাৰ ঊৰ্ধ্বত থাকি সকলোৱে দেশৰ এই যুদ্ধৰ সন্ধিক্ষণত ভাৰত চৰকাৰৰ মোদী চৰকাৰৰ লগত প্ৰধানমন্ত্ৰী মোদীৰ লগত সকলোৱে থিয় দিছে, সহমৰ্মিতা প্ৰকাশ কৰিছে। সেইখিনি সময়ত বিজেপিৰ এগৰাকী দায়িত্বশীল মন্ত্ৰীয়ে আমাৰ সামৰিক বাহিনীৰ এগৰাকী অফিচাৰ, আৰু সেই অফিচাৰগৰাকী এনেকুৱা অফিচাৰ যিদিনাখন প্ৰথম আক্ৰমণ হৈছে, এয়াৰ ষ্ট্ৰাইক হৈছে, তেওঁ গোটেইটো কোঅৰ্ডিনেট কৰিছে। ছফিয়া কুৰেশ্বীয়ে কোঅৰ্ডিনেট কৰাৰ লগতে তেওঁ ডাঁৰৰ বাতৰি দ্বাৰে আমাৰ ভাৰতবৰ্ষৰ জনতাক আৰ্মি প্ৰটকলৰ ভিতৰত থাকি তেওঁ ডাঁৰৰ বাতৰি দ্বাৰে জনাইছে। তেওঁৰ ইণ্টিগ্ৰিটিৰ ওপৰত এনেধৰণে ডাউট অনাটো এইটোৱে গোটেই আমাৰ সামৰিক বাহিনীৰ প্ৰতি এটা সাংঘাতিক এটা অপমান হৈছে, দেশৰ প্ৰতি এটা অপমান হৈছে। আৰু এই ক্ষেত্ৰত আমি কংগ্ৰেছ দলে এই এই মন্ত্ৰীগৰাকীৰ ওপৰত আমি কঠোৰ ব্যৱস্থা দাবী কৰিছোঁ। ইতিমধ্যে বিজেপি চৰকাৰে নিয়মমতে মই আচৰিত হৈছোঁ, আজিলৈকে কিয় বিজেপি চৰকাৰে তেওঁক বৰ্খাস্ত কৰা নাইকিয়া। নিয়মমতে তেওঁক দলৰ পৰা বহিষ্কাৰ কৰিব লাগে, তেওঁক বৰ্খাস্ত কৰিব লাগে, কাৰণ তেওঁৰ যি মন্তব্য সেই মন্তব্যই আমাৰ দেশৰ স্বাৰ্থৰ বিপৰীতে গৈছে তেওঁৰ মন্তব্য। আৰু বিজেপি দলে ইপিনে ইমান দেশপ্ৰেমিকৰ কথা কয়। আজি আমি এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মাক আমি প্ৰশ্ন কৰিব খুজিছোঁ যে এজন বিধায়ক আমিনুল ইছলাম তেখেতে কেৱল পুলৱামাৰ এই যুদ্ধৰ সময়ত পুলৱামাৰ ঘটনাৰ তদন্তৰ ৰিপৰ্ট কি হ'ল বুলি এটা কথা কোৱাৰ কাৰণেই তেওঁক দেশদ্ৰোহী সজাই তেওঁক জেলত ৰখা হ'ল। শেহতীয়াভাৱে তেওঁক NSA দিছে, 4-5জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। হয়, এনেকুৱা সময়ত আমি কোনেও এনেকুৱা মন্তব্য কৰিব নালাগে যি সেনাৰ মনোবল দুৰ্বল কৰিব বা আমাৰ দেশৰ স্বাৰ্থৰ পৰিপন্থী কথা আমি কোনেও ক'ব নালাগে, আমি জানো, আৰু সেইটো আমি কোনেও কৰা নাইকিয়া। কিন্তু আমি প্ৰশ্ন কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী এতিয়া নিমাত কিয়? অসমৰ মুখ্যমন্ত্ৰী আজি কিয় নিমাত যে তেওঁ আজি বিজেপিৰ এজন মন্ত্ৰী, মধ্যপ্ৰদেশৰ সেইজন বিজয় শাহ আজি এজন বিজেপিৰ মন্ত্ৰী হোৱাৰ কাৰণেই আজি অসমৰ মুখ্যমন্ত্ৰী ইমান নিমাত। তেওঁতো প্ৰত্যেকটো সৰ্বভাৰতীয় কথাত দেখোন একেবাৰে তেওঁ তালফাল লগায় প্ৰত্যেক কথাতে। গতিকে আজি মুখ্যমন্ত্ৰীকো আমি এই ক্ষেত্ৰত তেখেতকো আমি জবাবদিহি কৰিছোঁ, তেখেত কিয় নিমাত? অসমৰ বেলিকা যে তেখেতে এনেধৰণে এটা প্ৰ'এক্টিভ লৈছে সকলোৰে ওপৰত, ইয়াত তেখেতে কিয় কণ্ডেম কৰা নাই? বিজেপিয়ে কিয় কণ্ডেম কৰা নাই? নৰেন্দ্ৰ মোদীয়ে তেওঁক কি কাৰণে বৰ্খাস্ত কৰা নাইকিয়া? এইটো লৈ পেলাই আমি কংগ্ৰেছ দলে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ। আৰু দুৰ্ভাগ্যৰ কথা, হাইকোৰ্টে হস্তক্ষেপ কৰিব লগা হ'ল। চৰকাৰে কোনো ধৰণৰ তেওঁৰ ওপৰত ব্যৱস্থা লোৱা নাই, আৰু ব্যৱস্থা নোলোৱাৰ কাৰণে মধ্যপ্ৰদেশ হাইকোৰ্টে তেওঁক 4 ঘণ্টাৰ ভিতৰত সেই মন্ত্ৰীজনৰ ওপৰত FIR ৰুজু কৰিব লাগে বুলি পুলিচক নিৰ্দেশ দিব লগা হৈছে। ইয়াতকে দুৰ্ভাগ্যজনক কথা আজি একো হ'ব নোৱাৰে। গতিকে বিজেপিৰ সঁচাকৈ যদি তেওঁলোকে দেশপ্ৰেমৰ কথা কয়, তেতিয়াহ'লে তেওঁলোকে কাৰ্যত কৰি দেখুৱাব লাগে, ৰাজনীতি কৰিব নালাগে।